জুবিনৰ সমাধিস্থলীত পেলাই গ'ল এটা বিশেষ কাগজৰ টুকুৰা কোনে পেলাইছে সেই কাগজৰ টুকুৰাটোত কি লিখা আছে আপোনালোকে জানি আচৰিত হৈ পৰিব এই ভিডিঅ'টোত মই সকলোখিনি কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে সকলোখিনি কথা জনাৰ পিছত আপোনালোকৰ চকু কপালত উঠিব আচলতে এটা বিশেষ কাগজৰ টুকুৰা যি কাগজৰ টুকুৰাটোই বৰ্তমান সময়ত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ সমাধিস্থলীত পোৱা এটা বিশেষ কাগজৰ টুকুৰা আচলতে সেই কাগজৰ টুকুৰাটোত এনেকুৱা কি কথা লিখা আছে যি কথাই এতিয়া অনুৰাগী সকলৰ মনত এটা ডাঙৰ প্ৰশ্ন উদয় কৰি তুলিছে সেই কাগজৰ টুকুৰাটো মই আপোনালোকক দেখুৱাম কাগজৰ টুকুৰাত কি লিখা আছে সেই কথাখিনি মই আপোনালোকক জনাম গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব শেষলৈকে চালে সকলোখিনি কথা গম পাব অসমৰ খদিয়াৰ পৰা ধুবুৰীলৈ সকলো মানুহে জুবিন গাৰ্গৰ সমাধিস্থলীত আহিবৰ কাৰণে হাবিয়াস কৰিছে জুবিন গাৰ্গৰ যি ঠাইত তেওঁ পঞ্চভূতৰ লগত বিলীন হৈ গৈছে সেই ঠাইত আহি জুবিন গাৰ্গৰ ওচৰত এগছি চাকি জ্বলাবৰ কাৰণে বহুতে মনত আশা কৰি আছে প্ৰত্যেক দিনে হাজাৰ হাজাৰ মানুহ সেই সমাধি ক্ষেত্ৰত সমাবেশ হৈছে তাতে বহু উদ্দেশ্য লৈ গৈছে কিছু সংখ্যকৰ যি উদ্দেশ্য সেই উদ্দেশ্যবোৰ অলপ বেলেগ ধৰণৰ আৰু আন কিছু মানে যিসকল জুবিন গাৰ্গৰ আচলতে প্ৰকৃত অনুৰাগী তেওঁলোকে বেলেগ কিছু উদ্দেশ্য লৈ জুবিন গাৰ্গৰ লগত কিছু সময় কটাবৰ কাৰণে জুবিন গাৰ্গে যেহেতু কোনো সময়তে তেওঁ অকলশৰীয়াকৈ থাকিব নিবিচাৰে প্ৰত্যেকটো সময়তে জুবিন গাৰ্গে মানুহৰ সংগত থাকি ভাল পাইছিল গতিকে সেই কাৰণে জুবিন গাৰ্গে এটা মুহূৰ্ত অকলশৰে থাকিব লগা হোৱা নাই প্ৰতিটো সময়তে জুবিন গাৰ্গৰ কাষত মানুহে ঘেৰাও কৰি আছে মানুহে ঘেৰি আছে জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গ অকলশৰীয়া হৈ থকা নাই আৰু সেই সমাধি ক্ষেত্ৰতে আপোনালোকে দেখা পাইছে আগতে কোনোবাই জুবিন গাৰ্গক সাধা আগবঢ়াইছে কোনোবাই মদ আগবঢ়াইছে সেইবোৰ কথালৈ বিতৰ্কৰ সৃষ্টি হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ ক্ৰোধত জ্বলি উঠিছিল আৰু তেওঁ কৈছে কোনে এতিয়াৰ পৰা কোনে তেওঁক সাধা দিয়ে কোনে তেওঁক মদ দি তাতে পূজা কৰে আমিও চাম এনেধৰণৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া আগবঢ়াইছিল তাৰ পিছতে সেইবোৰ ঘটনা অলপমান ফাল কাটিব আৰম্ভ কৰিলে বহু অনুৰাগীয়ে গৈ তাতে সাধা মদ ইত্যাদিবোৰ তাতে অৰ্পণ নকৰে কিন্তু সেই সমাধি ক্ষেত্ৰতে এক বিশেষ বস্তু এখন বিশেষ কাগজৰ টুকুৰা সেই কাগজৰ টুকুৰাটোত এজনে এনেকুৱা কিছু কথা লিখিছে যি কথা শুনাৰ পিছত আপুনি হাঁহিবই নে আপুনি কান্দিবই আপুনি ভাবিব নোৱাৰে আচলতে আমি যে জুবিন গাৰ্গক ভগৱান বুলি ভাবো আমি ভগৱানৰ ওচৰত আমাৰ মনত যি থাকে যি আশা থাকে যি সপোন থাকে সকলোবোৰ কথা আমি ভগৱানৰ ওচৰত গৈ প্ৰকাশ কৰোঁ দুহাত জোৰ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যাতে আমাৰ সপোনবোৰ ভগৱানে পূৰণ কৰক আমি যিবোৰ সপোন দেখিছোঁ ঠিক তেনেকৈ জুবিন গাৰ্গৰ এজন অনুৰাগী যিহেতু জুবিন গাৰ্গ হ'ল অৱতাৰী পুৰুষ জুবিন গাৰ্গ সাধাৰণ মানুহ নহয় সেই কথা মই আগৰ ভিডিঅ'টো কৈছোঁ এতিয়াও কওঁ যে জুবিন গাৰ্গ সাধাৰণ মানুহ কেতিয়াও নাছিল জুবিন গাৰ্গ অৱতাৰী পুৰুষ সেইবাবে জুবিন গাৰ্গৰ ওচৰত প্ৰত্যেকটো সময়তে ইমান মানুহ আছে প্ৰতিদিনে জুবিন গাৰ্গক ধূপ ধূনাৰে মানুহে পূজা অৰ্পণ কৰিছে পূজা অৰ্চনা কৰি আছে আৰু সেই জুবিন গাৰ্গৰ ওচৰত এজন জুবিন গাৰ্গৰ অনুৰাগীয়ে গৈ কাগজৰ টুকুৰাটোত তেওঁৰ প্ৰেয়সীৰ লগত থকা সম্পৰ্কৰ কথা লিখি জুবিন গাৰ্গৰ পৰা আশীৰ্বাদ বিচাৰিছে যাতে তেওঁৰ প্ৰেয়সীৰ লগত তেওঁ আহি থকা সময়খিনি যুগ্ম জীৱন আৰম্ভ কৰিব পাৰে গোটেই জীৱনটো যাতে তেওঁ প্ৰেয়সীৰ লগত থাকিব পাৰে তেনেকৈ এটা কাগজৰ টুকুৰাত লিখি জুবিন গাৰ্গক লৈ সেৱা আগবঢ়াইছে জুবিন গাৰ্গৰ পৰা আশীৰ্বাদ বিচাৰিছে গতিকে ইয়াৰ পৰাই গম পোৱা যায় যে আচলতে জুবিন গাৰ্গক প্ৰত্যেকজন মানুহে এই সময়খিনিত ভগৱান ৰূপে মানা আৰম্ভ কৰিছে ভগৱান হিচাপত জুবিন গাৰ্গক বিশ্বাস কৰা আৰম্ভ কৰিছে গতিকে সেই কাগজৰ টুকুৰাটো জুবিন গাৰ্গৰ কাগজৰ টুকুৰাত লিখি আহ্বান জনাইছে যাতে প্ৰেয়সীৰ লগত থকা তেওঁৰ যি সম্পৰ্ক সেই সম্পৰ্ক যাতে সফল হওক সেই সম্পৰ্ক সফল দুই যাতে একেলগে থাকিব পাৰে তাৰ কাৰণে জুবিন গাৰ্গে তেওঁক আশীৰ্বাদ দিব লাগে জুবিন গাৰ্গে তেওঁক আশীৰ্বাদ দিব তেওঁ সম্পৰ্কটো সাকসেসফুল হ'ব সেইধৰণে তেওঁ মনত আশা বান্ধিছে গতিকে সঁচাকৈ আচৰিত কথা নহয়নে এনে ধৰণৰ খবৰসমূহ মই আপোনালোকক প্ৰতিটো মুহূৰ্ততে দি যাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু সকলোৱে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতিব বুলি মই আশা কৰিছোঁ জাষ্টিস ফৰ জুবিন গাৰ্গ সামাজিক মাধ্যমত লিখিবৰ কাৰণে একেবাৰে নাপাহৰি লাহে অলপমান হেমেকি আহিছে বহুতে এইখিনি সময়ত লিখাটো অলপ কমাই দিছে গতিকে সকলোৱে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতিবৰ কাৰণে একেবাৰে নাপাহৰিব জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব এই ভিডিঅ'টো পাই মাতে বিদায় লওঁ পুনৰ পাম এনে ধৰণৰ কিছু নতুন খবৰে ধন্যবাদ